আজি যি অভিনন্দন অনুষ্ঠান ইতিমধ্যে ইয়াত অনুষ্ঠিত হৈ আছে অভিনন্দন অনুষ্ঠানত তোমালোকক যি মৰম যাচিব অভিনন্দন জ্ঞাপন কৰিব এই সময়ত তোমালোকৰ অনুভৱ কেনে ধৰণৰ আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে তোমালোকে কেনে ধৰণে আগবাঢ়িম বুলি ভাবিছা ভৱিষ্যত পৰিকল্পনা গ্ৰহণ কৰি সেই বিষয়ে চমুকৈ অৱগত কৰা নমস্কাৰ আজি অভিনন্দন অনুষ্ঠান আহি খুবেই ভাল লাগিছে এটা আমাৰ তাঁতিগাঁও মানে এটা অতি ভাল লগা মুহূৰ্ত হয় ইয়াত আমি তেওঁলোকৰ পৰা জ্যেষ্ঠসকলৰ পৰা আমি বহুত অনুপ্ৰেৰণা লাভ কৰোঁ তেওঁলোকে আমাক এনেকৈ আগুৱাই যোৱাত সহায় কৰিছে আৰু মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ তেনেকৈ এতিয়া ডিগ্ৰী কৰিম হিষ্ট্ৰীত মেজৰ লৈ ডিগ্ৰী কৰিম তাৰপাছত আপোনাৰ জাৰ্নেলিজিমৰ কাৰণে অকণমান প্ৰচেষ্টা কৰিম যদি সফল হওঁ তেতিয়া মোৰ মা দেউতাও মই ভাবোঁ সুখী হ'ব আৰু লগতে এনেকৈ তেওঁলোকক জ্যেষ্ঠজনক এনেকৈ আমাক এনেকৈ আগবাঢ়ি যোৱাত সহায় কৰাৰ বাবে নথৈ আনন্দিত হৈছোঁ এনেকৈ আগবাঢ়ি যাম বুলি তেওঁলোকে যাতে আমাক সহায় কৰে তোমাৰ নামটো মোৰ পঞ্চী শইকীয়া নাম শ্ৰীমতী খুচবু বৰগোহাঁই মই এবাৰ HSLC দিছিলোঁ আৰু ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছোঁ মই এতিয়া মই ছায়েন্স ষ্ট্ৰীমত পঢ়িছোঁ আমাৰ তিতাবৰৰে বাকী ভালেই লাগিছে প্ৰথম এনেকৈ আহিছোঁ তিতাবৰ শিক্ষানুষ্ঠানতে নামভৰ্তি কৰিছা কোনখনত প্ৰাগজ্যোতিকা নমস্কাৰ মোৰ নাম শ্ৰী কৌস্তৱ বৰা মই সৰ্বপ্ৰথমে তাঁতিগাঁও উন্নয়ন সমিতিক খুব ভাল লাগিছে এনেকৈ আয়োজন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা অনুষ্ঠান পতাৰ বাবে আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ভাইটি ভণ্টিসকলো উৎসাহিত হ'ব আৰু মই বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ আৰু ইঞ্জিনিয়াৰিং লাইনত আগবাঢ়িব বিচাৰিছোঁ ধন্যবাদ মোৰ নাম শ্ৰী জ্ঞানদীপ বৰা মই প্ৰাগজ্যোতিকা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ আৰু লগতে পোনপ্ৰথমে মই তাঁতিগাঁও শিক্ষা উন্নয়ন সমিতিৰ সমূহ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই পিছৰ পৰিকল্পনা DKD কলেজৰ পৰা কেমেষ্ট্ৰি মেজৰলৈ আগবাঢ়িম বুলি ভাবিছোঁ আৰু পিছৰ পৰিকল্পনা হিচাপে মই এজন সুনাগৰিক হোৱাবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তাঁতিগাঁও শিক্ষা উন্নয়ন সমিতিৰ উদ্যোগত 2005 চনৰ পৰা আজি 2024 চনলৈকে একেৰাহে আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ তাৰ ব্যতিক্ৰম স্বৰূপে এইবাৰ আজি অনুষ্ঠিত হৈছে আৰু এইবাৰ শিক্ষা উন্নয়ন সমিতিৰ তৰফৰ পৰাই এটা নতুন সংযোজন কৰা হৈছে গুৰু দক্ষিণা যে শিক্ষকসকলে সমগ্ৰ জীৱন আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে বহুখিনি কাম কৰি থৈ আহিছে তেওঁলোকৰ চিনস্বৰূপে স্বীকৃতি চিনস্বৰূপে তেখেতক আমি গুৰু দক্ষিণা সেৱা আগবঢ়াবলৈ আগবাঢ়িছোঁ আৰু আমাৰ এই সমিতিৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক উত্তৰণৰ বাবে তেওঁলোক কেনেকৈ আগবাঢ়ি যাব পাৰিব তাৰ লক্ষ্য ৰাখি সম্বৰ্ধনা অনুষ্ঠানটো আমি আয়োজন কৰি আহিছোঁ আৰু এটা আমাৰ লক্ষ্য আছে আৰু উদ্দেশ্য আছে যে যিসকল ছাত্ৰ ছাত্ৰী অনাগত দিনবিলাকত এনেধৰণে শিক্ষান্ত পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ব সেই ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ উৎসাহ দিব পাৰে তাৰ পৰিপ্ৰেক্ষিততে এই সম্বৰ্ধনা অনুষ্ঠান আয়োজিত কৰি আহিছোঁ বিশেষকৈ এই আমাৰ শিক্ষা উন্নয়ন সমিতিৰ যিসকল বয়োজ্যেষ্ঠ লোকে নিৰ্মাণ কৰি থৈ গ'ল তেওঁলোকক আজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আমাৰ শ্ৰদ্ধাৰ আমাৰ জগত শৰ্মা ডাঙৰীয়া আৰু শান্তনু হাজৰিকা গিৰিধৰ শইকীয়াকে প্ৰমুখ্য কৰি তাঁতিগাঁৱৰ যিসকল বয়োজ্যেষ্ঠ লোক আছিল আমি তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি নৱপ্ৰজন্মই তেখেতসকলৰ এই চিন্তাৰ ফলস্বৰূপে আমি এই কাম কৰিবলৈ আগবাঢ়িছোঁ ধন্যবাদ